কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন 3 ছেপ্টেম্বৰ এই দিনটো ক্ৰিয়া দিৱস হিচাপে চৰকাৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ লগতে এতিয়া যি ক্ৰিয়া পেঞ্চন 8,000 টকা আছিল তাক কেবিনেটে 10,000 টকালৈ ক্ৰিয়া পেঞ্চন বৃদ্ধি কৰিছে আৰু যিসকলক এককালীন আৰ্থিক সাহায্যৰে সন্মানিত কৰা হ'ব তেখেতসকলৰ কাৰণে 50,000 টকা নিৰ্ধাৰণ কৰিছে আৰু এইবাৰ এটা কথা আমি সিদ্ধান্তলৈ আহিছোঁ যিসকলে নেশ্যনেল খেলিছে যিসকলে এছিয়ান গেমছ খেলিছে যিসকলে কমনৱেলথ খেলিছে যিসকলে অলিম্পিক খেলি এৱাৰ্ড আনিবলৈ সক্ষম হৈছে তেখেতসকলক এইবাৰ এককালীন সাহায্য বা 10,000 টকা মাহে লাইফ টাইম জীৱনজোৰা যিটো ক্ৰিয়া পেঞ্চনৰে সন্মানিত কৰাৰ কথা চৰকাৰে সিদ্ধান্ত কৰিছে ইয়াৰ পিছতেই আনটো সিদ্ধান্ত হৈছে আমাৰ জিলাৰ উপায়ুক্তসকলক আমি এটা বিষয়ত কিছু ক্ষমতা প্ৰদান কৰিবলৈ আমি আজি সিদ্ধান্ত লৈছোঁ সেইটো হৈছে জিলাৰ ভিতৰতে একোটা বিভাগৰ জিলাৰ মুৰব্বীজনৰ সৈতে আলোচনা কৰি উপায়ুক্তই বদলি কৰিব পাৰিব এইটো জিলাৰ ভিতৰত আৰু জিলাৰ সেই বিভাগৰ মুৰব্বীজনৰ লগত আলোচনা কৰি ধৰি লওক মই এটা উদাহৰণ দিছোঁ যে আমাৰ ইয়াত কামৰূপ মেট্ৰত বহুকেইখন ধৰক হস্পিটাল আছে ক'ৰবাত নাৰ্ছ বেছি আছে ডক্টৰ বেছি আছে কম আছে অস্থায়ীভাৱে যিটো ৰেচনিং কৰিব লাগে এইটো জিলা উপায়ুক্তক কৰ্তৃত্ব দিয়া হৈছে কিন্তু এইটো খুব বেছি ওপৰৰ পৰ্যায়লৈ নহয় জুনিয়ৰ ইঞ্জিনিয়াৰ লেভেললৈকে তাৰ তলৰখিনি ওপৰৰ বিষয়াসকল নহয় যে সেই পৰ্যায়ৰ মানে 3rd গ্ৰেডলৈকে ধৰি ল'লোঁ সেইখিনি বিষয়া কৰ্মচাৰীক ৰেচনিং যিটো ক্ষমতা সেই বিভাগৰ লগত সেই বিভাগতে আলোচনা কৰি বিভাগীয় জিলা মুৰব্বীৰ লগত আলোচনা কৰি উপায়ুক্তসকলে এইখিনি বদলি কৰিব পাৰিব পাব্লিক ইণ্টাৰেষ্টৰ ক্ষেত্ৰত মানে ৰাইজৰ কামৰ স্বাৰ্থত তাৰপিছতে নহয় জিলা উপায়ুক্তৰ কৰ্তৃত্ব নিজৰ জিলাৰ ভিতৰত আৰু সেই বিভাগৰ যিজন জিলা মুৰব্বী থাকে তেখেতৰ লগত আলোচনা মৰ্মে এইখিনি কৰিব পাৰিব তাৰপিছতে আজি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিটো আমাৰ সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্ট আছিল বিভাগ আজি সেই বিভাগটোৰ নতুন নামাকৰণ কৰা হৈছে সায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ সায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ এই বিভাগটোৰ নাম সলনি কৰা হৈছে এইটো কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত কৰা হৈছে কেন্দ্ৰীয় চৰকাৰত সায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ একেলগে আছে আৰু ইয়াৰ আগতে আমাৰ এই ক্লাইমেট চেঞ্জ বুলি পোনপটীয়া বিভাগ নাছিল ফৰেষ্ট এণ্ড এনভাইৰনমেণ্টৰ লগতে ক্লাইমেট চেঞ্জৰ কাম কাজ চলি আছিল এতিয়াৰ পৰা সায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ নামাকৰণ কৰা হৈছে আমাৰ BTADত যি ফ্লাড হৈছে তাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোগেন মোহন আমাৰ সন্মানীয় মন্ত্ৰী আৰু সন্মানীয় মন্ত্ৰী উৎসাহ ব্ৰহ্ম ডাঙৰীয়াক তৎকালীনভাৱে অহাকালিলৈ ৰাতিপুৱা BTADৰ এই বান পৰিস্থিতি বুজ ল'বলৈ প্ৰেৰণ কৰিছে এতিয়া মই এটা ব্যাপক কিছু পৰিৱৰ্তন হৈছে গড়কাপ্তানি বিভাগত মানে লোক নিৰ্মাণ বিভাগৰ আমি লোক নিৰ্মাণ বিভাগ বুলিলে তাত আমি
PWD ৰোডছ বুজো, PWD বিল্ডিং বুজো, PWD আকৌ নেশ্যনেল হাইৱে থাকে, তাৰে আকৌ ইলেক্ট্ৰিকেলৰো তেওঁলোকৰ এটা আৰু ব্ৰাঞ্চ আছে। এতিয়া আমি যিখিনি বিশেষকৈ বিল্ডিঙৰ কামৰ যথেষ্টখিনি দায়িত্ব বৃদ্ধি হোৱাৰ স্বাৰ্থত আজি PWDৰ আগতে মাত্ৰ 5টা চাৰ্কল অফিচ আছিল, SE অফিচ। এতিয়া তাৰ লগত আৰু 8টা নতুন চাৰ্কল আজি ক্ৰিয়েট কৰা হৈছে, সৃষ্টি কৰা হৈছে, আৰু সৰ্বমুঠ PWD বিল্ডিঙৰ চাৰ্কল হ'ব 13টা। 13টা ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰৰ অফিচ হ'ব, 13টা চাৰ্কল হ'ব। ঠিক তেনেধৰণে ইয়াতে আৰু PWDৰ ডিভিজন, বিল্ডিঙৰ ডিভিজন আছিল ইয়াৰ আগতে 17টা, আৰু 20টা নতুন ডিভিজন আজি ক্ৰিয়েট কৰা হৈছে। টোটেল PWD বিল্ডিঙৰ ডিভিজন হ'ব 37, 37টা PWDৰ বিল্ডিঙৰ ডিভিজন হ'ব। PWDৰ বিল্ডিঙৰ সাব ডিভিজন আছিল 49, আৰু নতুনকৈ আজি 28 ক্ৰিয়েট কৰা হৈছে, 28টা, আৰু টোটেল PWD বিল্ডিং সাব ডিভিজন হ'ব 77, 77টা। ইয়াক মই কোনকেইটা ডিভিজন বাই নেম কৈ যাবলৈ বিচৰা নাই, কিন্তু মই প্ৰিন্সিপলটো কৈছো যে তিনটাৰ পৰা 4টা LAC মানে বিধানসভা সমষ্টি, 3টা নিম্নতম, 4টা মানে উচ্চতম। কামৰ ভিৰটো চাই, যে কামৰ লোডটো চাই, ৱৰ্ক লোড চাই 3টাৰ পৰা 4টাৰ ভিতৰত একোটাকৈ ডিভিজন কৰিবলৈ ঠিক কৰা হৈছে, 3টাৰ পৰা 4টা বিধানসভা সমষ্টিৰ ভিতৰত। আৰু 1টাৰ পৰা 2টা, ক'ৰবাত এটা সমষ্টিতে এটা সাব ডিভিজন, তাত যদি কামৰ লোড বেছি আছে, ঠিক তেনেকৈ বা অতিৰিক্ত 2টাৰ ভিতৰত 1টাৰ পৰা 2টা LAC মিলি তাতে এটা সাব ডিভিজন কৰা হৈছে। ঠিক তেনেকৈ আৰু 1খনৰ পৰা 2খন জিলা, ক'ৰবাত 1খন জিলা, ক'ৰবাত 2খন জিলা মিলি মই যিটো চাৰ্কুলৰ কথা কৈ গ'লো, SE অফিচ, সেই চাৰ্কুল কৰা হৈছে। এইটো হৈছে এটা প্ৰিন্সিপল। ইয়াৰ উপৰিও আমাৰ ইলেক্ট্ৰিকেল যিটো ডিভিজন বা সাব ডিভিজন বা হেৰি আছিল, ইয়াৰ আগতে গোটেই অসমত ইলেক্ট্ৰিকেল সাব ডিভিজন মাত্ৰ এটা আছিল, মানে ইলেক্ট্ৰিকেল চাৰ্কল। তাৰপিছতে এতিয়া হয়তো 4টালৈ বৃদ্ধি কৰাৰ কথা চিন্তা কৰা হৈছে, ডিভিজনো 5টাৰ পৰা 8টালৈ কৰা হৈছে, সাব ডিভিজনো 14টাৰ পৰা 17টালৈ। কিন্তু এটা কথা ইয়াতে কেবিনেটে সিদ্ধান্ত লৈছে, ইয়াত কিছু এটা পুনৰ বিবেচনাৰ কথা। পুনৰ বিবেচনাটো হৈছে যে মানে আমি ইয়াত ইলেক্ট্ৰিকেল উইংবিলাক মেইন ষ্ট্ৰীমত আনিব। যদিও এই প্ৰপ'জেলটো আছিল, মই খোলাকৈ কৈছোঁ, মেইন ষ্ট্ৰীম মানে PWD বিল্ডিং ডিভিজন, সাব ডিভিজন চাৰ্কুলৰ ভিতৰতে ইলেক্ট্ৰিকেল আমাৰ যিখিনি আগৰ সাব ডিভিজন আছিল, সেইখিনি কথা তাত একেলগে মাৰ্জ কৰাৰ কথাটো এক সিদ্ধান্তলৈ আহিছে। আমি ইয়াৰ কাৰণে পোষ্ট ক্ৰিয়েট কৰিব লাগিব। মই কৈ গৈছোঁ যে এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ চিভিল মানে বিল্ডিঙৰ হ'ব 1জন, ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ 10জন, ছুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 5জন, এক্সিকিউটিভ ইঞ্জিনিয়াৰ চিভিল মানে বিল্ডিং 25জন, এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 9জন, এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ চিভিল 63জন, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 31। এতিয়া এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল 192 পোষ্ট নতুন ক্ৰিয়েট হ'ব। বাকীখিনি অন প্ৰমোশ্যন, থকাসকলক প্ৰমোশ্যন দি নিয়া হ'ব। নতুন পোষ্ট ক্ৰিয়েট হ'ব 192। তাৰপিছত ইলেক্ট্ৰিকেলৰ 66 এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ 312, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 90। এইখিনি গোটেইখিনি মিলি ইয়াত আমি 3rd গ্ৰেড আৰু 4th গ্ৰেডটো লিখাই নাই। য'ত যিটো ৰিকুৱাৰমেণ্ট হ'ব 3rd গ্ৰেড 4th গ্ৰেড ইয়াত থাকিব। এইখিনি ইঞ্জিনিয়াৰ টেকনিকেল, তাৰমানে দুটা কথা,
কিছুমান অন প্ৰমোশ্যন হ'ব আপ টু SDO আৰু SDOৰ পিছৰখিনি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ এইখিনি হেৰি হ'ব টোটেল জুনিয়ৰ ইঞ্জিনিয়াৰ এইখিনি নতুন পোষ্ট ক্ৰিয়েট কৰিব হেৰি দিয়ক হিচাপ দিয়ক তাৰপিছত এইখিনি টোটেল সংখ্যাটো মই এতিয়া দি আছোঁ ইয়াৰ পিছত এই গোটেইখিনি গড়কাপ আমাৰ লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা আজি কেবিনেটত অনা এই প্ৰস্তাৱ কেবিনেটত আজি গ্ৰহণ কৰিছে আৰু কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এতিয়া বিশেষকৈ অসমৰ বিশেষকৈ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে ভালকৈ জানে PWDৰ বাহিৰে PWDক আমাৰ ৰাজ্যখনৰ সকলো বিভাগে নিৰ্মাণ কাৰ্যৰ দায়িত্ব অৰ্পণ কৰে গতিকে আজি মেডিকেল কলেজ হৈ আছে আমাৰ PWD বনাই আছে যদিও স্বাস্থ্য বিভাগৰ শিক্ষা বিভাগৰ ঠিক তেনেধৰণে কিছু বিল্ডিং কৰিব লগা হৈছে সেইখিনি আজি ইউনিভাৰ্চিটি এখন যদি বনাইছে ইউনিভাৰ্চিটিখন বনাইছে PWDয়ে ঠিক তেনেধৰণে কলেজখন বনাইছে PWDয়ে গতিকে PWDৰ যথেষ্ট গৃহ নিৰ্মাণ বিভাগটোৰ কামৰ বোজা বাঢ়ি যোৱাৰ বাবে আজি ইয়াক মানে নতুন নতুন ডিভিজন সাৰ্কুল সাব ডিভিজন ক্ৰিয়েট কৰা হৈছে গতিকে ইয়াক এই সংযোজনে 804টা পোষ্ট কেৱল এই টেকনিক্যাল পোষ্টতে ক্ৰিয়েট হৈছে আৰু নন টেকনিক্যাল একাউন্টেন্ট 4th গ্ৰেড 3rd গ্ৰেড যিখিনি এসিস্ট্যান্ট জুনিয়ৰ এসিস্ট্যান্ট এনেকুৱাখিনি ইয়াত আৰু থাকিব